এলবামৰ পুৰণি ফটোবোৰ চাই নষ্টালজিয়া অনুভৱ কৰিছোঁ আৰু সকলোৰে তেনেকুৱা অনুভৱ হয়। আমি এৰি অহা অতীত, এৰি অহা সময়, কেতিয়াবা কোনো মুহূৰ্তত আমি ৰোমন্থন কৰি ভাল পাওঁ। আজি ময়ো মোৰ এলবামৰ পুৰণি ফটোবোৰ চাই মই পাৰ কৰি অহা মোৰ সেই সময়, মোৰ শৈশৱ, মোৰ যৌৱন মনত পৰি গ'ল আৰু এই ফটোবোৰে যেন একোটা সময়ৰ ইতিহাস যেন কৈ যাব, যেন আৱেগ বহুত তাত প্ৰতিফলিত হয়। আৰু মই ভাবোঁ আমি আমাৰ নিজৰ মাজতে, আমি মানুহে আমাৰ নিজৰ মাজতে মিউজিয়াম এটা লৈ ঘূৰি ফুৰোঁ, য'ত বিভিন্ন মানুহৰ মুখবোৰ, চিনাকি মুখবোৰ, য'ত সুৰবোৰ, য'ত আমি শুনি অহা গানবোৰ, বা কাৰোবাৰ হয়তো বেয়া অভিজ্ঞতা, যেনে কিবা যদি ভয়, শংকা, সংঘাত আছিল জীৱনৰ, বহু কথাবোৰ আমি কঢ়িয়াই লৈ ফুৰোঁ আৰু সকলোৰে হয় তেনেকুৱা। গতিকে জীৱনটোত আমি আগবাঢ়ি আছোঁ, আগবাঢ়ি থাকিবই লাগিব। গ'লছ, আমাৰ নিজৰ সকলোৰে এটা গ'ল থাকে, নিৰ্দিষ্ট এটা এইম থাকে বা কাৰ্যসূচী থাকে, তালৈ আমি গৈ থাকিব লাগিব, দৈনন্দিন কাম আমি কৰি থাকিব লাগিব। কিন্তু কেতিয়াবা হঠাৎ কোনো এটা মুহূৰ্তত আমি অনুভৱ কৰোঁ বা কেতিয়াবা পুনৰাবৃত্তি যদি ঘটে, ইতিহাসত আমি এৰি অহা আমাৰ যদি কিবা তেনেধৰণৰ কিবা ভুল বা তেনেকুৱা ভাল কথাও যদি হয়, যদি আজিৰ দিনত তেনেধৰণৰ কিবা হয়, তেতিয়াও কিন্তু আমি নষ্টালজিক অনুভৱ কৰোঁ, সেই দিনলৈ ঘূৰি যাওঁ। আৰু সাধাৰণতে কিন্তু নষ্টালজিয়া বুলি যিটো আমি বুজোঁ যে একদম অতীতৰ স্মৃতিৰ ৰোমন্থন যিটো, গতিকে সেই সময়কণ বৰ্তমান নহয়, ভৱিষ্যতো নহয়, অতীত। আৰু ৰৈ যোৱা অতীত, কিন্তু সেইটো পষ্ট হৈ যোৱা অতীত। আমি কিন্তু তাৰ পৰা শিকিব পাৰোঁ। বেয়া যদি কিবা হৈছে, সেইটো কিন্তু ভাবি বা সেইটোক লৈও কোনো শিক্ষা যদি ল'ব লগা আছে, লৈ আগবঢ়া উচিত। আৰু নষ্টালজিয়া বা সেই স্মৃতি, সেই যিখিনি মেমৰি, আমাক সেইখিনিতো খুব দৰকাৰী বস্তু। বিশেষকৈ যেতিয়া আমাৰ বয়স হয়, আমি দেখোঁ যে বৃদ্ধাৱস্থাত যেতিয়া মানুহ অকলশৰীয়া হয়, বিভিন্ন কাৰণত, কাৰোবাৰ শাৰীৰিক বা অসুবিধাৰ কাৰণে হওক বা এনেও কৰ্মৰ বিৰতিৰ পিছত কৰি থকা কামটোৰ পৰা যেতিয়া বিৰতি লোৱা হয়, তেতিয়া কিন্তু আমি আমাৰ এই স্মৃতি ৰোমন্থন কিন্তু এটা ডাঙৰ ভূমিকা পালন কৰে। স্মৃতিখিনিয়ে, এই মেমৰিজখিনিয়ে, সেই মেমৰিখিনি লৈয়ে কিন্তু আমাৰ বৃদ্ধাৱস্থাৰ আগলৈ যোৱা যি আমাৰ যাত্ৰা, এই যাত্ৰাত কিন্তু সহায়ক হয়। গতিকে মই আজি মোৰ এলবামৰ পুৰণি ফটোবোৰ চাই ময়ো নষ্টালজিক হৈ পৰিলোঁ। আৰু মই মোৰ জন্ম হাজোৰ বাগদা বুলি গাঁওখনত, তাত মোৰ শৈশৱ আৰু পাৰ কৰিছিলোঁ। এৰি অহা দিনবোৰৰ সেই চিনাকি মুখবোৰ, স্কুলীয়া বন্ধুবোৰ, স্কুল ছুটিৰ পিছত দৌৰি দৌৰি ঘৰ পোৱা, বৰষুণত তিতা, ৰবাব টেঙাৰ বল খেলা, মাৰ্বল খেলা, মুক্ত মনেৰে ঘূৰি ফুৰা, কোনো চিন্তা নোহোৱাকৈ, কোনো চাপ নথকাকৈ ঘূৰি ফুৰা, সেই কথাবোৰলৈ মনত পৰিছে। গতিকে বেছি দীঘলীয়া নকৰোঁ, মোৰ শৈশৱৰ গাঁওখনলৈকে মই এপাক যাম এতিয়া। গতিকে আপোনালোকে ভিডিঅ'টো চাওক আৰু আমাৰ গাঁৱৰ পৰিৱেশ বা অকণমান যি পাওঁ ধৰি বা তুলিবলৈ যত্ন কৰিম ভিডিঅ'টোত। গতিকে ভিডিঅ'টো চাই থাকিব। ধন্যবাদ। আহি মোৰ গাঁৱৰ ঘৰ পালোঁ। এইফালে ৰাস্তা, ঘৰ সোমালোঁ, দেউতাই বনোৱা ঘৰ। এইফালে পুৰণা ঘৰ। এই বাৰাণ্ডাখনতে কিমান যে ঘটনা
এই বাৰান্দাখনতে ডাঙৰ হ'লোঁ। দেউতাৰ কিমান গালি খালোঁ, মাৰ খালোঁ। গতিকে গাঁৱৰ ঘৰলৈ আহিলে অকণ মনটো ভালো লাগে, অলপ গধুৰো হয়। কাৰণ এই গাঁওখনতে ইয়াতে জীৱনৰ আচল সময়খিনি পাৰ কৰিছিলোঁ। জীৱনৰ বহু সময় এই গাঁওখনতে আছিলোঁ, এই ঘৰখনতে আছিলোঁ। আৰু মই কৈছোঁৱে, মোৰ দেউতাই হেডমাষ্টাৰ আছিলে MV স্কুলৰ, আৰু MV স্কুলখনত মই প্ৰথম মানৰ পৰা 7 মানলৈকে আছিলোঁ। 8ত মই গল্প লিখা, নাটক লিখা মোৰ আৰম্ভ হৈ গৈছিল। আৰু তেতিয়া মই চিনেমা, নাটক, গল্পৰ পাৰ্থক্য বুজি, নাটক কেনেকুৱা হ'ব, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰহঁতৰ নিচিনা মানুহৰ নাটকবোৰ লৈ তাত ল'ৰাবিলাকক ছোৱালী কৰি, পুৰুষক নাৰী কৰি, তেনেধৰণৰ ইটো চৰিত্ৰ সিটো চৰিত্ৰ অকণমান সাল সলনি কৰি মই নাটক কপি কৰা আৰম্ভ কৰিছিলোঁ। মই গল্প লিখিছিলোঁ। মই প্ৰথম এতিয়াও মনত আছে, মই বাৰান্দাখনতেই বহি এটা ৰুমত আছিলোঁ সিফালে, গল্প লিখোঁতে মোৰ দেউতাৰ ভতিজা আৰু মোৰ খুৰা এজন, মই কিবা লাভ লেটাৰ লিখা বুলি সি মানে খুব 2, 3, 4 পেজমানৰ আছিলে, সি টানি লৈ গৈছিলে, নি দেউতাক দেখাইছিলে। তো দেউতাই কোৱা কথাটো মনত আছে। দেউতাই কৈছিল যে গল্প লিখাটো বেয়া কথা নহয়, এইটো এটা ভালে কথা, কিন্তু পঢ়া সময়ত নহয়। এই সৃষ্টিশীল কামৰ মৰ্যাদা আছে, কিন্তু এই ষ্টুডেণ্ট এজনে এই সৃষ্টিশীল কামটো কিন্তু অফ টাইমত বা বিৰতি টাইমত কৰা উচিত, পঢ়া সময়ত নহয়। তাৰপিছত হায়াৰ ছেকেণ্ডেৰীলৈকে আহিলোঁ। হাজো হায়াৰ ছেকেণ্ডেৰীত, বৰমবৈ হাইস্কুলত মই হাইস্কুল পঢ়িলোঁ। তাৰপিছত হাজো হায়াৰ ছেকেণ্ডেৰীত মই হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ। হায়াৰ ছেকেণ্ডেৰীত যিহেতু ঘৰৰ মানুহবিলাকে বা চবেই ক'লে অকণমান ৰিজাল্টটো ভাল কৰাৰ কাৰণে অকণমান পঢ়িব লাগে, তো মই অলপ চেষ্টা কৰিলোঁ, কিন্তু খুব বিশেষ ৰিজাল্ট কৰিব নোৱাৰিলোঁ। সেইকাৰণে মোৰ একাডেমিক তেনেধৰণৰ কথাবিলাকৰ ওপৰত মই আগৰ পৰাই হেৰি হৈ আছিলোঁ যে মই নাটক চিনেমা এইবিলাক কৰিম, আৰু মোৰ চাকৰি কৰা মানসিকতা, এই ধৰণৰ চিন্তা মোৰ মনলৈ অহা নাছিলে। মই ফ্ৰী হৈ থাকিব লাগে, সেইটো বস্তু মোৰ নাজানো মই কিয়, মোৰ একদম সৰু কালৰ পৰা মই ফ্ৰী হৈ থাকিব লাগে, আৰু মই খুব মানে ক্ৰিয়েটিভ এই কামখিনি কৰিলে মই যেন হেপী হ'ম, তেনেকুৱা ধৰণৰ মোৰ ভাৱ চিন্তাবিলাক আছিলে। তাৰপাছত যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, পাছ কৰাৰ পিছত গুৱাহাটীলৈ গ'লোঁ। গুৱাহাটীত যোৱাৰ একমাত্ৰ উদ্দেশ্য আছিল, মেট্ৰিক পাছ কৰিয়ে বা হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পিছতে নে তাৰ আগতে মই গুৱাহাটীৰ গুণাকৰ দেৱ গোস্বামী দেৱ ছাৰৰ ঘৰৰ মানে তত্ত্বাৱধানত তেখেতৰ এটা নাটকৰ ৱৰ্কশ্বপ কৰিছিলোঁ। নাটকৰ অ আ ক খ মানে গ্ৰামাৰ মই তেখেতৰ তাত শিকিছিলোঁ। তাৰপিছত মই আছাম ফিল্ম ইনষ্টিটিউট বুলি ইনষ্টিটিউট এটা ইয়াতে গুৱাহাটীৰ এই পেঞ্চনপাৰা ৰোডৰ ইয়াতে আছিলে। তো তাত মই আছাম ফিল্ম ইনষ্টিটিউটত আচলতে মোৰ ফিল্মৰ ওপৰত জানিবৰ কাৰণে, ফিল্মৰ বিষয়ে জানিবলৈ, মোৰ চিনেমাৰ প্ৰতি মোৰ মানে ৰাপটো বহুত বেছি। মই নাটকৰ পৰা চিনেমালৈ মোৰ মনটো সেই তেতিয়া হায়াৰ ছেকেণ্ডেৰী সময়ত মোৰ গুচি গ'ল। আৰু মই চিনেমা শিকিম বুলি মই সেই দাৰা আহমেদ ছাৰৰ তেতিয়া ইনষ্টিটিউট আছিলে, আছাম ফিল্ম ইনষ্টিটিউট, তাত মই প্ৰথম এক্টিং, তাৰপিছত গোটেই ফিল্মৰ কোৰ্চটো, এডিটিং, কেমেৰা, চব গোটেইখিনি কথা তেখেতসকলৰ দাৰা আহমেদ ছাৰৰ তত্ত্বাৱধানত আমি শিকিছিলোঁ। আৰু দাৰা আহমেদ ছাৰ খুব টেকনিকেল চাউণ্ড মানুহ, আৰু তেতিয়া তেখেতে জখিনী নামৰ চিনেমাখন কৰি আছিল, আমি আছিলোঁৱে। আৰু তেখেত পূজা বৰদৈচিলা এই ধৰণৰ চিনেমা কৰিছিল, আৰু খুব হেৰি থকা মানুহ। তেখেতে ডক্টৰ বেজ বৰুৱা বুলি এখন চিনেমাৰ এছ'চিয়েট চিফ এছিষ্টেণ্ট ডাইৰেক্টৰ আছিল। আকৌ ডক্টৰ বেজ বৰুৱা চিনেমাখনত মোৰ আন এজন গুৰু চিনেমাৰ, মই যাৰ লগত প্ৰথম অসমীয়া চিনেমা প্ৰেম বৰা চকুলো বুলি সহকাৰী পৰিচালক হিচাপে কাম কৰিছিলোঁ, সেই প্ৰবীণ বৰা ছাৰে আকৌ সেইখন ছবিত অভিনয় কৰিছিল। গতিকে এটা তেনেকৈ সংযোগ হ'ল। আকৌ বি বৰুৱা কলেজত মই গৈছিলোঁ। মই আচলতে ফিল'চফি, লজিক পঢ়ি ভাল পাইছিলোঁ, তো মই লজিক মেজৰ ছাবজেক্ট হিচাপে লৈ পঢ়িম তেনে এটা ভাৱ আছিল, কিন্তু নম্বৰ কিবা কম আছিল কাৰণে তো মোক নিদিলে। মই পাছ কোৰ্চ কৰিম বুলি ভাবিলোঁ, গ্ৰেজুৱেশ্যনৰ পিছত ক'ৰবাত বাহিৰত যাম তেনেকৈ এটা ভাৱ ল'লোঁ, বা নপঢ়িম তেনেকৈ। কিন্তু এজন আকৌ অভিভাৱকৰ নিচিনা মানুহ এজন পালোঁ, সেইখিনি সময়তে মোক মানে হেৰি কৰিলে, তেওঁ মানে গাইড কৰিলে যে তুমি অসমীয়া সাহিত্য পঢ়া, গল্প, নাটক এইবিলাক পঢ়া, তো সেইবিলাক তুমি কৰিয়ে আছা, তো সেইখিনিয়ে লিখিব লাগিব, গতিকে তুমি পঢ়িবৰ কাৰণে বিশেষ সময় দিব নালাগে। মই সেইটো কথাত ভাল পাই অসমীয়া সাহিত্য পঢ়িলোঁ, বি বৰুৱাৰ পৰা ডিগ্ৰী কৰিলোঁ। তাৰপিছত আগলৈ যাবলৈ মন নাছিলে, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়লৈ দেউতাৰ মন আছিলে,
MA টো কৰোৱাৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়লৈ গ'লোঁ। তাত ইলেকশ্যন খেলিলোঁ, কালচাৰেল ছেক্ৰেটাৰী অৱশ্যে হাৰি থাকিলোঁ। তাৰপিছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গৈ মই এবাৰ তাৰ পৰা পোনে পোনে মই 2005 চনত মই এবাৰ ভ্ৰাম্যমাণ থিয়েটাৰত অভিনেতা হিচাপে গৈছিলোঁ। মই শিকাৰ উদ্দেশ্যে কেনেকৈনো গোটেই অসমখন ঘূৰি কেনেকৈ ভ্ৰাম্যমাণ নাট্যদলটোৱে কেনেকৈ মানুহৰ মাজলৈ যায়, গোটেই প্ৰচেছটো শিকিবৰ কাৰণে। মোৰ বিখ্যাত কোনো কিবা হোৱাৰ কিবা তেনেকুৱা নহয়, মই জাষ্ট মোৰ গোটেই প্ৰচেছটো, আৰু মোৰ যাতে আফচোচ নাথাকে যে অসমত এটা এনেকুৱা ডাঙৰ ইণ্ডাষ্ট্ৰি কিন্তু মই নগ'লোঁ বুলি যাতে আফচোচ নাথাকে, তেনেকৈ মই ভ্ৰাম্যমাণ নাট্যদল কৰিলোঁ। তাৰপিছত আহি বিভিন্ন পৰিচালকৰ লগত কাম কৰিছিলোঁ। মোৰ অন্য এজন গুৰু বিদ্যুৎ চক্ৰৱৰ্তী, তেখেতৰ লগত মই অনুৰাগ চিনেমাখনৰ সহকাৰী পৰিচালক আছিলোঁ। জীৱন বতৰ লগৰী বুলি চিনেমাখন মই তেখেতৰ ত্ৰিমুঠি দাস হানছে তেখেতৰ লগত কৰিছিলোঁ। সেইখনৰ পিছত মই এটা চেনেলত চাকৰিত সোমাইছিলোঁ। তাৰপিছত চেনেলটোৰ হৈ মই কেইবাখনো ধাৰাবাহিক পৰিচালনা কৰিছিলোঁ। পাতাল ভৈৰৱী, আছাম ফাইটছ বেক, অপৰাধ, জোনালী LLB এইবিলাক আছিলে। তাৰপিছত চেনেলৰ পৰা ওলালোঁ, তাণ্ডৱ পাণ্ডৱ বুলি এখন চিনেমা কৰিলোঁ। এতিয়া মই ফ্ৰী হৈ থাকোঁ আৰু খুব ইণ্ডিপেণ্ডেণ্ট ষ্টাইলত ডকুমেণ্টাৰী হওক, চিনেমা হওক, এইবিলাক মই কৰি থাকোঁ। এয়া মই এতিয়া হোষ্টেললৈ আহিছোঁ, যিটো হোষ্টেলত মই আছিলোঁ। সেই হোষ্টেলটোৰ পৰিৱেশটো আপোনালোকক দেখাম মই। এইটো হ'ল অসমবাৰী 7 নং ছাত্ৰাবাস 87ত আমি আছিলোঁ। নষ্টালজিক হৈ গাঁৱলৈ গ'লোঁ। গাঁৱৰ পৰা আকৌ গাঁও ফুৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেললৈ গ'লোঁ। তাৰ পৰা উভতি আহি আকৌ ঘৰলৈ আহি যেতিয়া ফটোখন বেৰত ওলমাই থকা ফটোখন দেখি সঁচাই অনুভৱ হ'ল যেন এৰি অহা সময়কণ সোণোৱালী সময় আছিল।